নমস্কাৰ আজি ক'ব বিচাৰিছো অক্ষয় তৃতীয়া আজিকালি যেহেতু সকলে ফেসবুক বা ইউটিউবত দেখিয়ে থাকে বিভিন্ন ধৰণৰ ধৰক এনেকুৱা ধৰণৰ আহিবলগীয়া উৎসৱ গতিকে এজ এ হোল সমজুৱাভাৱে অক্ষয় তৃতীয়াৰ বিষয়ে অকমান ক'ব বিচাৰিছো এতিয়া অক্ষয় তৃতীয়াক লৈ একচুয়ালি কি হয় বিভিন্ন ধৰণৰ মাইথোলজিক্যাল ষ্টৰী আছে যেনে দৰে একচুয়ালি বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিটোক অক্ষয় তৃতীয়া বুলি কোৱা হয় আৰু আমাৰ বিশেষত কি হয় অক্ষয় তৃতীয়া খুব বেছি গম পোৱা হৈছো যেতিয়াৰ পৰা ধৰক গোল্ডৰ কোম্পানীবোৰ ইয়াত আহিছে বা তেওঁলোকে গোল্ড সেল কৰিব ধৰে অক্ষয় তৃতীয়াৰ দিনাখন বিভিন্ন ধৰণৰ সেল লগায় তাৰ আগলৈকে অক্ষয় তৃতীয়া বুলি ক'লে খুব লিমিটেড মানুহে জানিছিলে একচুয়ালি মই ইয়াত ক'ব বিচাৰা নাই যে অক্ষয় তৃতীয়াৰ দিনা গোল্ডেই কিনিব লাগিব গোল্ড ইনভেষ্টমেন্ট কৰিবৰ কাৰণে এইটো এটা ভাল দিন বুলি কোৱা হয় কিন্তু ইয়াৰ উপৰি অক্ষয় তৃতীয়াৰ ক্ষেত্ৰত আমি যদি পূজা পাতল বা আমি ঘৰত কি নিয়ম কৰিব পাৰো আৰু অক্ষয় তৃতীয়াৰ ব্ৰত পালিনেনো কি হয় হেয়াহে জনাব বিচাৰিছো অক্ষয় তৃতীয়া যেহেতু কৈছো যে বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিত কৰা হয় আৰু এই তৃতীয়া তিথিৰ দিনাখন কোৱা হয় অক্ষয় মানে যাৰ ক্ষয় নহয় আৰু বিশ্বাস মতে মহাভাৰতত দ্ৰৌপদীৰ ওচৰত এটা অক্ষয় পাত্ৰ আছিল যি পাত্ৰ ব্যৱহাৰ কৰি তেওঁ দুৰ্বাসা মুনিক আৰু দুৰ্বাসা মুনিৰ এই লগত থকা বহুখিনি শিষ্যক তেওঁ অন্নদান কৰিব পাৰিছিল বনবাসত থকা অৱস্থাত আৰু কোৱা হয় যে সেই অক্ষয় পাত্ৰ এই অক্ষয় তৃতীয়াৰ দিনাখনে ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীক গিফ্ট দিছিল বা উপহাৰ দিছিল গতিকে এই বিশেষ দিনটোত হেয়া এটা দিন বুলি পূজা কৰা হয় আৰু অক্ষয় তৃতীয়াৰ দিনটোতে ভগৱান পৰশুৰামৰ জন্ম হৈছিল ভগৱান বিষ্ণুৰ এক অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল গতিকে এই দিনটোত বিশেষকৈ বিষ্ণু পূজা কৰা হয় বিভিন্ন ধৰণৰ নতুন কামৰ কাৰণে যেনেকৈ ধৰক ঘৰৰ খুঁটা পুটা নাইবা ব্যৱসায় আৰম্ভ কৰা বা নতুনকৈ বিজনেছ আৰম্ভ কৰা অন্নপ্ৰসন্ন এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শুভ কামসমূহ এই অক্ষয় তৃতীয়াত কৰা হয় মহাভাৰতৰ ৰচয়িতা ব্যাসদেৱে অক্ষয় তৃতীয়াৰ দিনাই মহাভাৰত মানে বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিছিল কিয়নো আমি জানো যে মহাভাৰত ব্যাসদেৱে ৰচনা কৰিছিল যদিও হেয়া লিখিত আকাৰত লিখিত ৰূপ দিছিলে স্বয়ং ভগৱান গণেশ দেৱতাই গতিকে হেহে এই দিনটোত গণেশ দেৱতাৰ পূজা কৰাটো আমি খুব বেছি শুভ বুলি পৰিগণিত হয় মানে কোৱা হয় যে অক্ষয় তৃতীয়াৰ দিনাখনে গংগা দেৱী ধৰালৈ নামিছিল আৰু গংগা জলধাৰা হিচাপে পৃথিৱীত তেওঁ মানে গংগা নদী পৃথিৱীত প্ৰবাহিত হৈছিল গতিকে এই অক্ষয় তৃতীয়াৰ বহুত কেইটা বৈশিষ্ট্য আছে আৰু কেৱল যে সোণেই কিনিব লাগিব কিনাটো দৰকাৰ বা ভালো ইনভেষ্টমেন্ট সকলোৰে কাৰণে ভাল সোণ কিনিলেও ধৰক এনেকুৱা নহয় যে আপুনি গহনাই কিনিব পাৰিব সোণত ইনভেষ্ট কৰাটো ভাল গতিকে যিকোনো মাধ্যমত আপুনি ইনভেষ্ট কৰিব পাৰে আৰু যিকোনো ধৰণৰ মেটেলৰ বস্তু আপুনি কিনিব পাৰে যেনেকৈ ৰূপৰে হওক তামৰ হওক যিকোনো ধৰণৰ মেটেলিক বস্তু কিনিব পাৰে কিন্তু কিনোতে চাব যাতে তাৰ ধৰক যিটো এটা ভ্যালু পিছলৈকে ইনক্ৰিজ হ'ব পৰা কেপাসিটি থাকে সেইটো কাৰণে এইখিনি সময়ত বিশেষকৈ পূজা হিচাপে ক'লে বিষ্ণু পূজা কৰিব পাৰি ঘৰত তুলসী পানী ছটিয়াই পেলাই বিষ্ণু পূজা কৰিব পাৰে আৰু একেৰাহে মানে একেলগে আমি গণেশ দেৱতা ভগৱান বিষ্ণু মা লক্ষ্মী আৰু কুবেৰ দেৱতাৰ যদি পূজা সন্ধিয়া কালত বা আমাৰ যিখিনি তিথি চলি থাকে এই সময়খিনিত কৰিব পাৰো তেতিয়া হলে কোৱা হয় অক্ষয় তৃতীয়াৰ দিনাখন কৰা পূজাই কেতিয়াও ঘৰত অন্ন ভাণ্ডাৰ অভাৱ হ'ব নিদিয়ে কেতিয়াও আমাক সমৃদ্ধিৰ অভাৱ হ'ব নিদিয়ে আৰু আমাৰ জীৱনত বিভিন্ন ধৰণৰ সুখ সমৃদ্ধিৰ জড়িত বিভিন্ন ধৰণৰ পজিটিভ এনাৰ্জি আমাৰ ঘৰত বিৰাজ কৰে গতিকে অক্ষয় তৃতীয়াৰ মানে মোৰো লাগি আছিল যে অক্ষয় তৃতীয়া কেৱল মাত্ৰ সোণ কিনাৰে দিন নেকি একচুয়ালি নহয় অক্ষয় তৃতীয়াত কৰিব পৰা ঘৰত বহুত আছে আপুনি সোণ নিকিনিলেও পূজা ভাগ কৰিব পাৰে ভগৱান বিষ্ণুৰ আৰাধনা কৰিব পাৰে ওম নমো ভগৱতে বাসুদেৱায় 108 বাৰ জপ কৰিব পাৰে মা লক্ষ্মীৰ আৰাধনা কৰিব পাৰে যেহেতু এবাৰ অক্ষয় তৃতীয়া শুক্ৰবাৰে পৰিছে খুব ভাল দিন মা লক্ষ্মীৰ পূজা কৰিবলৈ গতিকে এই অক্ষয় তৃতীয়াত নিজৰ ঘৰত সমৃদ্ধি আনিবলৈ গণেশ দেৱতা ভগৱান বিষ্ণু মা লক্ষ্মী আৰু কুবেৰ দেৱতাৰ পূজা কৰি চাওক আৰু ঘৰত চেঞ্জেছ অনুভৱ কৰিব পাৰিব ধন্যবাদ